বনগত চাওকচোন কোনোবা অচিন সৈনিকৰে যেন সজাইছিলে এটা সময়ত গম পোৱা যায় এটা পুৰণি হাজাৰ বছৰৰ যিটো সভ্যতা ইয়াত চিনাকি পোৱা যায় কিমান দেৱানগিৰি পাহাৰৰ পশ্চিম প্ৰান্তত অৱস্থিত মদন কামদেৱ দেৱালয়ৰ ওচৰে পাঁজৰে ধ্বংসপ্ৰাপ্ত প্ৰায় 1800 মান দেৱালয় থকাৰ উমান পোৱা যায়। এই ধ্বংসস্তূপৰ শিলবোৰত সূৰ্য শিৱ দেৱদেৱীৰ নগ্নপ্ৰস্তৰ মূৰ্তি আছে। সূৰ্য মন্দিৰৰ অৰ্ধচন্দ্ৰবোৰ চাৰিওফালে সিঁচৰিত হৈ থকা দেখা যায় যদিও মূল মন্দিৰ এটাত মদন কামদেৱ ৰতী দেৱী আৰু মহাবিষ্ণুৰহে পূজা কৰা হয়। মদন কামদেৱৰ মূৰ্তিসমূহ নৱম দশম আৰু একাদশ শতিকাৰ বুলি জনা যায়। সেই সময়ৰ একাদশ শতিকাৰ পালবংশীয় ৰজা ধৰ্মপালৰ দিনৰ বুলি জনা গৈছে। বীৰভূম জিলাৰ বৰ্তমান উৰিষ্যাৰ গোবিন্দ মিশ্ৰ নামৰ পুৰোহিতৰ দ্বাৰা ইয়াত পূজা পাতল কৰা হয়। 1897 চনৰ বৰভিকবত এই মন্দিৰটো ধ্বংস হৈছিল আৰু তেতিয়াৰ পৰা মুকলিকৈ পূজা হৈ আছে। বহু ভক্তপ্ৰাণ যেনিয়ে সেই তেনিয়ে আপোনালোকে দেখা পাব এইবিলাক ভগ্নাৱশেষ যিটো পালবংশ ৰাজত্ব কৰা 1100-1200 শতিকাৰে মোটামুটি 1000 বছৰৰ এটা পুৰণি সভ্যতাৰ পৰিচয় ইয়াতে দেখিবলৈ পাব। বিভিন্ন শিলামূৰ্তিবিলাক ইয়াতে পৰি আছে ভগ্নশিলাই যেন এটা যুগৰ কথা কয় কিমান মানে এটা মানে কি মানে ভাল এটা যুগ আছিল মানে কিমান মানে খনিকৰবিলাক কিমান মানে ভালভাৱে বনাব পাৰিছিল ইয়াৰ এটা অনুমান কৰিব পৰা যায়। চাওকচোন যেনিয়ে আছে তেনিয়ে আপুনি ভগ্নশিলা বা ভাস্কৰ্যবিলাক দেখিবলৈ পাব। বনগত চাওকচোন কোনোবা অচিন সৈনিকৰে যেন সজাইছিলে এটা সময়ত গম পোৱা যায় এটা পুৰণি হাজাৰ বছৰৰ যিটো সভ্যতা ইয়াত চিনাকি পোৱা যায় কিমান কৰ্ম নিপুণ পাৰদৰ্শিতা হ'লে এনেকুৱা মূৰ্তি বনাব পাৰে। সেই যুগত এটা মানে ক'ব নোৱাৰি এজন ভাল শিল্পী হওক বা এজন অচিন সৈনিকৰে কি ধুনীয়াকৈ এটা এটাকৈ কাটি এইবোৰ বনাই থৈছে। অকল মদন কামদেৱৰ ভাস্কৰ্য বহুত পুৰণি ইয়াত পৰিচয় পোৱা যায়। ইয়াত বহুত মানে দৰ্শনাৰ্থী বহুত আহে বিভিন্ন আহে। এজন ছাৰক লগ পাইছোঁ। কি ক'ব ছাৰ ইয়াৰ কেনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰীসকলক আপুনি বুজাব পাৰিছে কি কেনেকুৱা ধৰণৰ জ্ঞান দিব পাৰিছে? হয়, এই মন্দিৰত আহি পুৰাতত্ত্ব বিভাগৰ জৰিয়তে যিবিলাক মূৰ্তি খান্দি ওলাইছিল আমি পৌৰাণিক কালৰ এই প্ৰত্নতাত্ত্বিক দিশটোৰ বিষয়ে অতি সুন্দৰকৈ জানিব পাৰিছোঁ যে আগৰ খনিকৰসকলে ইমান ধুনীয়াকৈ শিলবোৰ কাটি কাটি মূৰ্তি বনাইছিল আৰু সেই মূৰ্তিবোৰ এতিয়া আমি ছাত্ৰ ছাত্ৰীক কেনেকৈ কি ধৰণৰ কি মূৰ্তি আছে সকলোখিনি ধুনীয়াকৈ তন্নতন্নকৈ বুজাব পাৰিছোঁ। ঐতিহাসিক মদন কামদেৱৰ যে এটা গুৰুত্বপূৰ্ণ এই কামদেৱৰ পৰাই কামৰূপৰ উৎপত্তি হৈছিল সেই কথাটো আমি ছাত্ৰ ছাত্ৰীক এই মূৰ্তিবিলাকৰ জৰিয়তে আমি বুজাবৰ কাৰণে এটা ভাল সুবিধা পাইছোঁ। হয়, নিশ্চিতভাৱে এটা ভালভাৱে ছাত্ৰ ছাত্ৰীক বুজাব পাৰিছে শিক্ষকবৃন্দই। ধন্যবাদ জনাইছোঁ ছাৰ। থেংক ইউ। বন্ধুসকল ইয়াতে বিভিন্ন শিলা দেখা যোৱা ভাস্কৰ্যবিলাক দেখিবলৈ পোৱা যায়। আপোনালোকে বিভিন্ন ইয়াত শিলা দেখিবলৈ পাব যে মৈথুনৰত অৱস্থাত থকা বিভিন্ন শিলামূৰ্তি আছে। আপোনালোকে দেখিবলৈ পাব এইবিলাক চাওকচোন এইটো এটা মৈথুনৰত এটা ভাস্কৰ্য কেনেকুৱা এজন গৰু আৰু এটা মানে সিংহ নে কি এজন আমাৰ ভগ্ন অৱস্থাত আছে এনেকুৱা বহুত আপোনালোকে দেখা পাব। সঁচাকৈ প্ৰেমৰ দেৱতা কামদেৱৰ মানে মদন কামদেৱ বুলি এইকাৰণে কোৱা হয় যে মদন কামদেৱ আছিল প্ৰেমৰ দেৱতা। তেখেতক উদ্দেশ্যিয়ে এই মদন কামদেৱ নামটো হৈছে। লগতে বহুত এটা পুৰণি ইতিহাস ইয়াত জড়িত আছে। যেনিয়ে চাই তেনিয়ে আপোনালোকে চাওক মোৰ ফালে চাব পাৰে যেনিয়ে চাই তেনিয়ে ভাস্কৰ্যবিলাক শিলাখণ্ডবিলাক পৰি আছে। এটা 1000 বছৰৰ এটা পৰিচয় পোৱা যায়। ইতিহাস ইয়াত খুচৰিলে পোৱা যাব। তোমালোকৰ ভিডিঅ' বেছি দীঘলীয়া কৰোঁ এটা সৰু সুৰা ভিডিঅ' দিছোঁ আপোনালোকে আহিব মদন কামদেৱলৈ এটা 1000 বছৰীয়া পুৰণা সভ্যতাৰ পৰিচয় ইয়াতে পাব। তোমালোকৰ ভিডিঅ' মই বেছি দীঘলীয়া কৰোঁ যদি ভিডিঅ'টো চাব লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাৰিব। তেতিয়াহ'লে আজিলৈ বিৰাম দিছোঁ। পুনৰ নতুন ভিডিঅ' পাম। বাই বাই।